সকলোকে আৰু এটা নতুন ভিডিঅ'ত সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি এইটো এটা নতুন চেনেলত আহিছোঁ, আসাম জব হাব। প্ৰথমতে মোৰ ইন্ট্ৰডাকশ্যনটো দিব ওলাইছোঁ। নমস্কাৰ, মোৰ নাম হ'ল সুজিত কুমাৰ নাথ। মই বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকত গুৱাহাটীত চাকৰি কৰি আছোঁ আৰু মই 2021 চনত NIT শিলচৰৰ পৰা বিটেক পাছ কৰিছিলোঁ। তাৰপিছত মই 2022 চনত ফাৰ্ষ্ট PNBত জব পাইছিলোঁ, পাঞ্জাৱ নেশ্যনেল বেংক। তাৰপিছত মই RBIত জব পালোঁ। তাৰপিছতো মই কানাড়া বেংকত এজ এ টেকনিকেল অফিচাৰ জব পাইছিলোঁ, বাট I was working in RBI, so I rejected that offer. তো ফাৰ্ষ্ট অফ অল মই এই চেনেলটো খোলাৰ কিয় এইটো খুলিছোঁ মই কৈ দিওঁ থুলমূলকৈ। কাৰণ মোৰ অলৰেডি এটা চেনেল আছে মেথছ এণ্ড ফিজিক্স হাব বুলি, য'ত অলমষ্ট 72,000 এবভ ছাবস্ক্ৰাইবাৰ্ছ আছে, য'ত মই লাষ্ট 3 বছৰ ধৰি হাই ছেকেণ্ডেৰী আৰু HSLC ক্লাছ 10, 11, 12 মেথছ, ছায়েন্স, ফিজিক্স বা প্ৰত্যেকটো ছাবজেক্ট, ৰিচেণ্টলি ছ'চিয়েল ছায়েন্স, ইংলিছ চব ছাবজেক্টতে মই জুনিয়ৰসকলক গাইড কৰিব চেষ্টা কৰি আহিছোঁ আৰু বহুত ভাল ৰেছপন্স পাওঁ। আৰু মই প্ৰাউডলি ক'ব পাৰোঁ যে মেথছ এণ্ড ফিজিক্স হাব এইটো অসমৰ আটাইতকৈ নিৰ্ভৰযোগ্য চেনেল হয়, প্লাছ অসমৰ একমাত্ৰ এইটো এনেকুৱা এটা চেনেল যোনটো মানে এজন NIT চলাই আছে অকলে, ঠিক আছে। বেলেগ চেনেল থাকিব পাৰে এজ এ কোচিং ইনষ্টিটিউট বা কিবা, বাট মই ওৱান মেন আৰ্মি হৈ অকলে মই সেইটো চেনেল চলাই আহিছোঁ 3 বছৰ ধৰি। মোক কোনেও হেল্প কৰা নাই, মই নিজে যিখিনি কৰিছোঁ কৰি আছোঁ। তো সেইটো কাৰণে মই ভাবিলোঁ কি মই যিহেতু নিজেও 2022 চনত উইদিন 6 মান্থ আই হেভ ক্ৰেকড 3 গভৰ্ণমেণ্ট জব এক্সামছ উইদিন 3 মান্থছ, ডেট ইজ অলছ' উইদাউট এনি কোচিং। মই অকল ইউটিউব চাই পেলাই কৰিছোঁ। তো মই ভাবিলোঁ মই অলপ আপোনালোকক গাইড কৰিব পাৰিম, স্পেচিয়েলি মই যিহেতু বেংকিং ছেক্টৰৰ হয়, মই বেংকৰ এক্সামবিলাকৰ গাইড কৰিম। তাৰোপৰি মোৰ নিজৰ নলেজ বাঢ়িব। মই APSCৰ কাৰণে মই নিজেও পঢ়িম। মই এক্সাম নিদিওঁ বিকজ আই এম অলৰেডি ছেটিছফাইড উইথ মাই জব। তো মই APSC এক্সাম নিদিওঁ, বাট মই তাত কেনেকুৱা চিলেবাছ হয় সেইখিনি পঢ়িম, আপোনালোকক পঢ়াবলৈ চেষ্টা কৰিম। আৰু মই মেথছত যিহেতু মই ষ্ট্ৰং হয়েই, তো মেথছৰ ৰিলেটেড বহুত কিছুমান ভিডিঅ' দিম, মেথছ, ৰিজনিং যিবিলাক আমাৰ গভৰ্ণমেণ্ট এক্সামত আহে। তাৰোপৰি GK ভাবিছোঁ নিউজ পেপাৰ এনালাইচিছ দিম। কাৰণ মই অফিচত গৈ সদায় আছাম ট্ৰিবিউনখন পেপাৰখন পঢ়া হয়, তো মই সেইখিনি বস্তুৱে মই ইউটিউবতো দিওঁ, আপোনালোকক অসমীয়াত ভালকৈ বুজাই। আৰু বহুত কিছুমান নতুন কনচেপ্ট আনিম যিখিনি আগতে অনা নাই, বিকজ মই ইউনিক কাম কৰি ভাল পাওঁ। আৰু মই সেইটো কাৰণে আমাৰ মেথছ এণ্ড ফিজিক্স হাব চেনেলটো সেইটো কাৰণে ইমানেই ভাল পায়, কাৰণ মই বহুত কিছুমান ইউনিক কাম আনিছোঁ তাতো। আগতেও কেৰিয়াৰ টক্স বুলি এটা ছিৰিজ আনিছোঁ অসমত প্ৰথমবাৰৰ বাবে। অলৰেডি আমাৰ 2টা তেনেকুৱা এপিছড হৈ গ'ল, 2টা ছিজন। এইবাৰো আনিম মেট্ৰিকৰ পিছত, য'ত আমি চব কেৰিয়াৰৰ বিষয়ে ষ্টুডেণ্টসকলক মই কওঁ। তো সেইটো কাৰণে এইবাৰ মই এই চেনেলটো খুলিলোঁ। সকলোৱে মৰম দিব। ফাৰ্ষ্ট ভিডিঅ' মই বেংকিঙৰ পৰাই আৰম্ভ কৰিম বাৰু। বেংকিং যিহেতু মই বেংকিং ছেক্টৰৰ ফাৰ্ষ্ট ভিডিঅ' মই সেইটোৰ পৰাই দিম। খালি অলপমান ছাবস্ক্ৰাইব কৰি দিয়া চেনেলটো, যাতে মোৰ নতুন চেনেল হয় ন, আৰু যিমান বেছি ছাবস্ক্ৰাইবাৰ হ'ব মোৰ নিজৰো ভাল লাগিব। আৰু আজি অফিচিয়েলি মই এইটো এনাউন্স কৰিছোঁ যে আসাম জব হাব এই চেনেলটো চলিব। মই পূৰা কষ্ট কৰিম। মেথছ এণ্ড ফিজিক্স হাবতো মই ডেইলি ভিডিঅ' দিওঁ, ইয়াতো মই ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম, কাৰণ মই অফিচৰ পৰা অহা ফ্ৰী টাইমখিনিতে মই যিমান পাৰোঁ ভিডিঅ' বনাওঁ সকলোৰে বাবে। আৰু সেইটো কাৰণে সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ। মই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, পাৰিলে শ্বেয়াৰ কৰি দিয়ক যিমান পাৰি। অতি সোনকালে মই ইয়াত ভিডিঅ'সমূহ আনিবলৈ চেষ্টা কৰিম। অনলি ইয়াত জব ৰিলেটেড ভিডিঅ'ই আহি থাকিব। থেংক ইউ ছ' মাছ।